মোৰ নাম ৰাহুল। মোৰ মা কেইবাদিন ধৰি হস্পিটেলত চিকিৎসাধীন হৈ আছিল আৰু সেই বিপদৰ সময়ত মাহী আমাৰ লগতে আছিল। সঁচাকৈয়ে মাহী বিপদৰ সময়ত আমাৰ ঘৰখনত থকাত বহু সকাহ হৈছিল। তেওঁ আমাৰ ঘনিষ্ঠ বান্ধৱী আছিল আৰু সঁচাকৈয়ে দেখিবলৈ বহুত ধুনীয়া আছিল। মাহীয়ে আমাৰ ঘৰত থাকি মাৰ লগতে দেউতা আৰু মোৰো খুব যত্ন লৈছিল। এদিন ৰাতি আমি একেলগে ভাত খাই থাকোঁতে দেউতাই মোক ৰুমলৈ যাবলৈ ক'লে, কিন্তু মই দেউতাৰ কথামতে ৰুমলৈ নগৈ ড্ৰয়িং ৰুমতে বহি দেউতাৰ মোবাইল চাই আছিলোঁ। তেনেতে দেখিলোঁ দেউতাই মাহীক তেওঁৰ ৰুমৰ পৰা উলিয়াই আনিছে। মাহীক দেখি মোৰ এনেকুৱা লাগিছে যে তেওঁ এইমাত্ৰ গা ধুই আহিছে। ইয়াৰ পাছৰ কেইবাদিন দেখিলোঁ যে দেউতাই মাহীক দেউতাৰ লগত ৰুমত লৈ যায়। তেওঁলোকৰ মাজৰ সম্পৰ্কক লৈ মোৰ মনত নানা ধৰণৰ প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিছিল। মা সুস্থ হৈ বিচনাত পৰি আছিল আৰু মই মাৰ অৱস্থা দেখি চিন্তিত হৈ পৰিছিলোঁ। কিন্তু মাহী আৰু দেউতাৰ মাজত কি হৈ আছে সেয়া মোৰ বুজাৰ বাহিৰত। সেইদিনা দেউতাৰ কোঠাৰ পৰা অদ্ভুত শব্দ শুনি মই ৰুমলৈ যোৱাৰ পৰিৱৰ্তে ড্ৰয়িং ৰুমতে বহি মাহী ওলাই অহালৈ অপেক্ষা কৰি আছিলোঁ। মই জানিছিলোঁ যে তেওঁ দেউতাৰ ৰুমৰ পৰা ওলাই আহিব, সেয়েহে ময়ো অপেক্ষা কৰি থাকিলোঁ। বহু সময়ৰ পাছত দেউতাৰ কোঠাৰ পৰা মাহী ওলাই আহিল আৰু তেওঁক অলপ ভাগৰুৱা যেন লাগিছিল। মাহীৰ শাৰীখনো ওলমি আছিল আৰু দেহটো ঘামত তিতি আছিল। তেওঁ কোনোফালে নোচোৱাকৈ নিজৰ ৰুমলৈ গ'ল। মই ভাবিছিলোঁ মাহী কিয় দেউতাৰ ৰুমলৈ যায়, গতিকে ময়ো তেওঁৰ পিছে পিছে তেওঁৰ ৰুমলৈ গ'লোঁ। যেতিয়া দুৱাৰখন খুলিলোঁ, মাহীয়ে নিজৰ কাপোৰ ঠিক কৰাত ব্যস্ত হৈ আছিল। দুৱাৰৰ পিনে ঘূৰি চোৱাত মোক দেখি অলপ স্তম্ভিত হৈ পৰিছিল। মই মাহীক সুধিলোঁ, আপুনি দেউতাৰ ৰুমত কিয় আহিছিল আৰু তাৰ পৰা কিয় চিঞৰাৰ শব্দ আহি আছিল? তাৰ পাছত মাহীয়ে কিবা এটা ক'বলৈ ওলাইছিল। তেনেতে দেউতাই পিছফালৰ পৰা আহি মোৰ কান্ধত হাত থৈ ক'লে, ৰাহুল, ৰাতি হ'ল, 11 বাজিল, তুমি এতিয়াও শুৱা নাই আৰু তুমি মাহীক কিয় অপ্ৰয়োজনীয় কথাবোৰ সুধি আছা? ৰাতি ভাত খোৱাৰ পাছত মই তোমাক তোমাৰ ৰুমলৈ যাব কৈছিলোঁ, কিন্তু কিয় ড্ৰয়িং ৰুমত বহি আছা? কিন্তু দেউতাই মাহীক একো নক'লে। মই দেউতাক খং কৰি নিজৰ ৰুমলৈ গ'লোঁ। ৰাতি মাহী আৰু দেউতা একেটা ৰুমতে আছে নে নাই গম নাপালোঁ। ৰাতিপুৱা মই দেউতাৰ লগত মাতবোল কৰা নাছিলোঁ, কাৰণ মোৰ ৰাতিৰ কথাত খং উঠিছিল। মোৰ যেতিয়া দেউতাৰ ওপৰত খং উঠিছিল, মাহীয়ে সেয়া গম পাই মোক ওচৰলৈ আহি মূৰত হাত বুলাই দিছিল। দেউতাই যেতিয়া মাহীৰ ফালে চালে, তেতিয়া মাহীয়ে ক'লে, ৰাহুল, তুমি মোৰ ল'ৰাৰ দৰে। মই জানো তোমাৰ কিয় খং উঠিছে। ৰাতি দেউতাই মোৰ আগতে তোমাক গালি পাৰাৰ কাৰণে, নহয়নে? আৰু দেউতাক ক'লে, ৰাহুল এতিয়া ডাঙৰ হৈছে, তাৰ লগত ডাঙৰ মাতেৰে কথা পতাটো ঠিক নহয়। আগতে দেউতাই মোক বহুত বকিছিল, কিন্তু কেতিয়াও চৰি কোৱা নাছিল। কিন্তু এইবাৰ দেউতাই মোক চৰি কৈছিল আৰু মই তৎক্ষণাত তেওঁক ক্ষমা কৰি দিলোঁ। তাৰ পাছত আমি বহুত কথা পাতিলোঁ, হাঁহিলোঁ। তাৰ পাছত দেউতাই মাৰ কাৰণে ব্ৰেকফাষ্ট তৈয়াৰ কৰি নিজৰ টিফিন লৈ অফিচলৈ গ'ল। দেউতা যোৱাৰ পাছত মই মাহীৰ ৰুমলৈ গ'লোঁ আৰু মাহীৰ লগত গৈ কথা পাতিব ধৰিলোঁ আৰু দেখিলোঁ তেওঁৰ সৌন্দৰ্য তেওঁৰ ড্ৰেছত বেছিকৈ ফুটি উঠিছিল। মাহী বৰ স্মাৰ্ট আছিল। তেওঁৰ কোঠাটোৰ সকলোতে গোলাপৰ সুগন্ধি বিয়পি পৰিল আৰু সুগন্ধিটোত এক প্ৰচণ্ড আকৰ্ষণ আছিল। মাহীয়ে চুটি কাপোৰ পিন্ধি থিয় হৈ আছিল আৰু তেওঁৰ সেই গুলপীয়া ৰংটোৱে মোক তেওঁৰ ফালে বেছিকৈ আকৰ্ষণ কৰিছিল। মই তেওঁৰ সৌন্দৰ্যক ভালদৰে পৰ্যবেক্ষণ কৰি আছিলোঁ। তেনেতে মাহীয়ে মোৰ নাম মাতি ক'লে, ৰাহুল, তুমি সঁচাকৈ মোৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিবলৈ আহিছানে? তেতিয়া মই ক'লোঁ, মাহী, তোমাৰ বাবে মোৰ মনত এটা প্ৰশ্ন আছে। মই ইয়ালৈ আহিছোঁ কেৱল সেই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ। তুমি ইমানবোৰ বেলেগ বেলেগ কথা কোৱা, কিন্তু তাৰ অৰ্থ মই একো বুজি পোৱা নাই। মাহীয়ে ক'লে, তুমি যি ক'ব বিচাৰিছা তাকেই কোৱা।
তাৰ পাছত মই তেওঁক সুধিলোঁ, মোৰ যে দেউতাৰ ওপৰত খং উঠিছিল, সেই কথা তুমি কেনেকৈ গম পালা? তেতিয়া মাহীয়ে মূৰত হাত বুলাই ক'লে, ৰাহুল, তোমাৰ জন্মৰ পৰাই মই তোমাক চিনি পাওঁ। তোমাৰ স্বভাৱটো মই ভালদৰে জানো। তুমি কেতিয়াবা সৰু সৰু কথাবোৰ বেছিকৈ চিন্তা কৰা আৰু কেতিয়াবা ডাঙৰ কথাবোৰো আওকাণ কৰা। মাহীৰ কথাবোৰ শুনি মই বৰ আচৰিত হ'লোঁ, কাৰণ মাহীয়ে মোৰ স্বভাৱৰ বিষয়ে যিবোৰ কথা ক'লে সেই সকলোবোৰ শুদ্ধ আছিল। মই যেতিয়া ৰুমৰ পৰা ওলাই যাব বিচাৰিলোঁ, মাহীয়ে মোক ৰখাই ক'লে, ৰাহুল, তুমি মোক এটা সহায় কৰিব পাৰিবানে? মোৰ সোঁ ভৰিত পায়েল পিন্ধিব লাগে আৰু ইয়াৰ বাবে মোক তোমাৰ সহায়ৰ প্ৰয়োজন। মই ক'লোঁ, ঠিক আছে। তেওঁ মোক পায়েলডাল দিলে। মই তেওঁৰ ভৰিৰ ওচৰত বহিলোঁ। মই তেওঁৰ ভৰিখন লৰচৰ কৰাৰ লগে লগে মোৰ মনত এটা বেলেগ অনুভৱ হ'বলৈ ধৰিলে। মই বেছি সময় নকৰি খৰখেদাকৈ পায়েলডাল পিন্ধাই কোঠাটোৰ পৰা ওলাই আহিলোঁ। মাহীয়ে মোৰ মাৰ স্কুটিখন লৈ মোক স্কুলত থৈ আহিছিল। মাহীয়ে মোক মাতিলে আৰু মই বেগটো লৈ ওলাই আহিলোঁ। তেওঁ সেইদিনা বেছি সাজি কাচি ওলাই আহিছিল বাবে সুধিলোঁ, মাহী, কৰাবলৈ যাবা নেকি? তেওঁ ক'লে, মই মাৰ্কেট যাম। মোৰ বাবে আৰু তোমাৰ মাৰ বাবে কিছু কাপোৰ কিনিব লাগিব। আমি কথা পাতি থাকোঁতেই স্কুল পালোঁগৈ। সেইদিনা মোৰ স্কুল ছুটি হোৱাৰ পাছত তেওঁ মোক নিবলৈ নাহিল। মই খোজকাঢ়িয়ে ঘৰ পালোঁগৈ। ঘৰ গৈ দেখিছিলোঁ যে দেউতাই এতিয়াও অহা নাই আৰু মা বিচনাতে পৰি আছিল। মোৰ বৰ ভোক লাগিছিল। সেয়ে মই মাহীক সুধিব গ'লোঁ, খাবলৈ কিবা আছে নেকি? যেতিয়া মই তেওঁৰ ৰুমলৈ গ'লোঁ, ৰুমৰ দুৱাৰখন খোলা আছিল আৰু তেওঁ আইনাখনৰ সন্মুখত থিয় হৈ কাপোৰবোৰ পিন্ধি নিজকে চাই আছিল। এযোৰ চুটি কাপোৰ পিন্ধি আছিল আৰু বাকীবোৰ বিচনাতে থোৱা আছিল। কাপোৰবোৰ দেখি এনেকুৱা লাগিছিল যে সেইবোৰ বহুত দামী কাপোৰ। মই যেতিয়া ক'লোঁ, মাহী, এইবোৰ কাপোৰ কিনিলা নেকি? তেতিয়া মাহীয়ে ক'লে, এইবোৰৰ কোনটো ড্ৰেছ মোৰ ওপৰত ভাল লাগিব? তেওঁ মোক বিচনাতে বহিবলৈ দিলে আৰু নিজে বাথৰুমলৈ গৈ কাপোৰ সলাবলৈ ধৰিলে। বাথৰুমৰ দৰজাখন অলপ খোলা আছিল, যাৰ মাজেৰে মই অলপ দেখা পাইছিলোঁ। যদিও মোৰ দেখাত ঠিক নালাগিল, সেয়ে মই চকু তলফালে কৰিলোঁ। মাহীয়ে মোৰ সন্মুখত 4যোৰ কাপোৰ সলালে। ইয়াৰ পাছত শেষৰবাৰ বাথৰুমলৈ যোৱাৰ সময়ত তেওঁ মোক চিঞৰি মাতিলে। তেওঁৰ মাত শুনি দৌৰি বাথৰুমলৈ গ'লোঁ আৰু দেখিলোঁ যে ভুলবশতঃ শ্বাৱাৰটো অন হৈছে আৰু মই বাথৰুমৰ সোমোৱাৰ লগে লগে ভয়তে মাহী মোক সাবটি ধৰিলে। বৰ ধুনীয়া আৰু কোমল স্পৰ্শ। মোৰ বৰ ভাল লাগিছিল। তেওঁ মোক শ্বাৱাৰটো বন্ধ কৰিবলৈ কৈ আছিল। তেওঁ কোৱা কথাবোৰত মই গুৰুত্ব নিদিলোঁ। অৱশেষত মাহীয়ে মোৰ পৰা দূৰত্ব ৰাখি শ্বাৱাৰটো বন্ধ কৰি দিলে। যেতিয়া তেওঁ মোৰ পৰা দূৰত গ'ল, মই তেওঁ পিন্ধি থকা ড্ৰেছটোৰ সৈতে তলৰ পৰা ওপৰলৈ চাবলৈ ধৰিলোঁ, কাৰণ সেই ড্ৰেছটোৰ সৈতে মাহী বৰ ধুনীয়া দেখিছিল। যেতিয়া মই বাথৰুমৰ পৰা ওলাই আহিলোঁ, বাহিৰত দেউতাৰ মাত শুনিছিলোঁ। লগে লগে মই মাহীৰ ৰুমৰ পৰা ওলাই আহিছিলোঁ। ওলাই অহাৰ লগে লগে মাহীয়ে মোক সুধিলে, ৰাহুল, মই পিন্ধা ড্ৰেছবোৰৰ ভিতৰত কোনটো ড্ৰেছ মোৰ ওপৰত বেছি ভাল লাগিছে সেইটো উত্তৰ দিবলৈ নাপাহৰিবা। এতিয়া যিটো ড্ৰেছ পিন্ধিছা সেইটোৱে তোমাক আটাইতকৈ ধুনীয়া দেখিছে। আৰু তাৰ পাছত মই কোঠাৰ পৰা ওলাই আহি দেউতাই দেখাৰ আগতে মোৰ কোঠালৈ গ'লোঁ। সেইদিনা ৰাতিৰ ভাত খাই মই ড্ৰয়িং ৰুমত নবহি নিজৰ ৰুমলৈ গ'লোঁ। দেউতাৰ লগত কথা পাতিব বিচৰা নাছিলোঁ বাবে নিজৰ ৰুমলৈ গ'লোঁ। কিন্তু মোৰ একেবাৰে টোপনি অহা নাছিল। মোৰ এনেকুৱা অনুভৱ হৈছিল যে আমাৰ ঘৰত কিবা ভুল হৈ আছে। ৰুমৰ দুৱাৰখন অলপ খোলা আছিল, যদিও দেউতাক ক'তো দেখা নগ'ল। মোৰ চকু মাহীৰ ৰুমলৈ গৈছিল আৰু তাতো দুৱাৰখন অলপ খোলা আছিল। মই ভাবিছিলোঁ দেউতাই ইমান সময় মাহীৰ ৰুমত কি কৰি আছে।
মই ৰুমৰ পৰা ওলাই অলপ আগুৱাই আহি দেখিছিলোঁ যে মাহীৰ কান্ধত দেউতাৰ হাতখন দিছে। মই তাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। তেনেতে দেউতাই খৰখেদাকৈ ওলাই আহিছিল আৰু মই মাহীৰ ৰুমলৈ ভুমুকি মাৰিব ধৰিলোঁ আৰু মাহীৰ ৰুমলৈ সোমাই গৈ দুৱাৰখন বন্ধ কৰি দিলোঁ। মোক দেখি মাহীয়ে ক'লে, ৰাহুল, তুমি এতিয়ালৈ শুৱা নাই? মই ক'লোঁ, মোৰ টোপনি অহা নাই, সেয়েহে তোমাৰ লগত আড্ডা দিব আহিছোঁ। মাহীয়ে ক'লে, ঠিক আছে। তেওঁ মোক কাষতে বহিবলৈ ক'লে। মই ক'লোঁ, তুমি ইমান ধুনীয়া, কিন্তু কিয় এতিয়ালৈ বিয়া হোৱা নাই? মাহীয়ে ক'লে, মই বিয়া নোহোৱাৰ কাৰণটো বৰ ডাঙৰ। হয়তো তুমি সেইবোৰ বুজিব নোৱাৰিবা। তুমি ভাবি লোৱা, মই মোৰ পচন্দৰ ল'ৰা এটা বিচাৰি পোৱা নাই। সেইবাবে মই এতিয়াও কুমাৰী। মই ক'লোঁ, মাহী, তুমি মোৰ মাৰ ইমান ঘনিষ্ঠ বান্ধৱী। তোমাৰ নিশ্চয় এটা সময়ত অনুভৱ হৈছিল যে তোমাৰো এটা পৰিয়াল হ'ব লাগে। হঠাৎ তেওঁৰ মুখখন গম্ভীৰ হৈ পৰিল আৰু মই ক'লোঁ, মোৰ এনেকুৱা লাগিছে যে তুমি মোৰ পৰা কিবা এটা লুকুৱাইছা। তেওঁ ক'লে, তোমাৰ পৰিয়ালটোক নিজৰ বুলি মানি নিজকে বুজাবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা স্বামীৰ প্ৰয়োজন অনুভৱ কৰোঁ। কিন্তু তুমি এইবোৰ কথা বুজি নাপাবা, কাৰণ তুমি এতিয়াও বহুত সৰু হৈ আছা। মোৰ জীৱনত এজন মানুহৰ প্ৰয়োজন, যিয়ে মোৰ যত্ন লয়, মোক মৰম কৰে। তেওঁ কথা পাতি থাকোঁতেই মোৰ হাতখনত ধৰিলে। মই অনুভৱ কৰিলোঁ যে মাহী সদায় সাজি কাচি থাকে, সেয়েহে দেউতাই মাহীৰ পাছত পৰে। মাহীয়ে ক'লে, ৰাহুল, তুমিতো এতিয়া ডাঙৰ হৈছা। মই মাহীক ক'লোঁ, তুমি মোৰ পৰা কি বিচাৰা? মোৰ বাঢ়ি অহা বয়সৰ কথা কৈছা যে? তুমি বুজি নাপাবা। মই তোমাক সকলো বুজাব লাগিব। আৰু তাৰ পাছত তেওঁ উঠি ৰুমৰ পৰা ওলাই যায় আৰু হাতত গাখীৰৰ গিলাচ এটা আনি মোৰ ফালে আগুৱাই দিয়ে আৰু লগত টেবলেট এটা খাবলৈ দি ক'লে, এইটো খোৱা। তাৰ পাছত তুমি ডাঙৰ হোৱাৰ অনুভৱ কৰিবা। তাৰ পাছত মাহীয়ে মোক সাবটি ধৰিলে। মই কি কৰোঁ বুজি পোৱা নাছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পালোঁ, মাহীয়ে চুটি কাপোৰ পিন্ধি মোৰ ওচৰতে শুই আছিল। সেইদিনা দেউতা অফিচলৈ যোৱাৰ পাছত মই তেওঁৰ ৰুমলৈ আহিলোঁ। তেতিয়া তেওঁ মোবাইল চাই আছিল। মোক দেখি তেওঁ ক'লে, মোৰ ওচৰলৈ অহাৰ আগতে তোমাৰ দেউতাক মোক বিয়া কৰাবলৈ বুজাব লাগিব। দেউতাক এজনী ভাল পত্নী, তোমাৰ যত্ন লোৱা এজনী ভাল মাতৃৰ প্ৰয়োজন। যদি মই এইখন ঘৰত স্থায়ীভাৱে থাকিব পাৰোঁ, তেন্তে তোমাৰ আৰু তোমাৰ দেউতাক সদায় সুখী কৰি ৰাখিম। এতিয়া তুমি ডাঙৰ হৈছা। তোমাৰ দেউতাৰ নিসংগতা বেদনা তুমি বুজি পোৱা উচিত। মাহী বৰ বুদ্ধিমান আছিল। তেওঁ দেউতাৰ লগতে মোকো সুখী কৰি ৰখাৰ কথা ভাবি আছিল। মই মাহীক ক'লোঁ, মই তেওঁক মোৰ মা হোৱাটো নিবিচাৰোঁ। তাৰ পাছত তেওঁ মোক ভাবুকি দিছিল আৰু কৈছিল, যদি তুমি দেউতাক মোক বিয়া পাতিবলৈ নোকোৱা, তেনেহ'লে মই তোমাৰ দেউতাৰ আগত ৰাতিৰ সকলো কথা ক'ম। মই তেওঁৰ কথাত হাঁহিছিলোঁ। তেওঁ মোৰ হাঁহিৰ কাৰণ বুজি পোৱা নাছিল। তেতিয়া মই ক'লোঁ, মাহী, যদি তুমি দেউতাক কিবা কোৱা, তেনেহ'লে দেউতাই তোমাৰ কথা বিশ্বাস নকৰে। তাৰ বিপৰীতে তেওঁ তোমাক এই ঘৰৰ পৰা বাহিৰ কৰি দিব। তাৰ পাছত মই খঙেৰে দেউতাক ফোন কৰিলোঁ আৰু কেইমিনিটমানৰ ভিতৰতে দেউতাই আহি চিধাই মাহীৰ ৰুমলৈ সোমাই আহিল। দেউতাক দেখি মাহীয়ে কান্দি কান্দি ক'লে, মই তেওঁৰ লগত বেয়া কাম কৰিছোঁ। কিন্তু দেউতাই তেওঁ কোৱা কথাবোৰ বিশ্বাস নকৰিলে। দেউতাই ক'লে, ৰাহুলে সকলো জানে। তুমি কিহৰ বাবে ইয়ালৈ আহিছা? তুমি ৰাহুলক তোমাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিছা। মই বাৰে বাৰে মাহী আৰু দেউতাক একেলগে ৰুমলৈ যোৱা দেখি আছিলোঁ। সেয়েহে মই দেউতাক সুধিছিলোঁ যে ৰুমত মাহীৰ লগত কি কৰিছিল। তেতিয়া দেউতাই কৈছিল, মা ড্ৰেছিং কৰিবলৈ মাহীক মাতিছিলোঁ।
চিঞৰা মাতটো মাৰহে আছিল। মাহীৰ দেউতালৈ একপক্ষীয় মৰম আছিল আৰু সেইবাবেই তেওঁ আজিলৈকে বিয়া হোৱা নাই। মা আৰু মাহীৰ বন্ধুত্ব যাতে ভাগি নাযায় সেইকাৰণে দেউতাই মাৰ পৰা এইবোৰ কথা লুকুৱাই ৰাখিছিল। বান্ধৱীৰ অসুস্থতাৰ সুবিধা লোৱাটো ভাল হ'ব নে বেয়া হ'ব তেওঁ কেতিয়াও ভবা নাছিল। মাৰ জীৱন শেষ হ'বলৈ ওলাইছে বুলি তেওঁ দেউতাৰ লগত বিয়া হ'বলৈ ষড়যন্ত্ৰ ৰচিছিল। যেতিয়া দেউতাই তেওঁক বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল তেওঁ মোক ফচাবলৈ চেষ্টা কৰিলে। মই ভয় খাইছিলোঁ যে মাহীয়ে ৰাতি মোৰ লগত কিবা ভুল কৰিলে নেকি বুলি। সেয়ে মই দেউতাক ফোন কৰি সকলো কথা ক'লোঁ। তেতিয়া দেউতাই ক'লে, মাহীয়ে ৰাতি মোক একো কৰা নাই কাৰণ মাহীৰ মোৰ প্ৰতি মৰম আছে আৰু মোক ফান্দত পেলাবলৈ সেয়া মোক টোপনিৰ টেবলেটহে দিছিল। দেউতাই বহুত সাৱধানেৰে নিজৰ সংসাৰখন বচালে। মাৰ এই সময়ছোৱাত দেউতাই মাৰ হাত এৰি দিয়া নাছিল, পত্নীৰ কাষত থিয় দি আছিল। মাৰ বান্ধৱীয়ে বিপদৰ সময়ত মাক বিশ্বাসঘাতকতা কৰিছিল। বন্ধুত্ব এনেকুৱা হ'ব লাগে যাতে ই আপোনাক বেয়া সময়ত সহায় কৰে আৰু আপোনাৰ বেয়া সময়ত নিজৰ সুবিধা বিচাৰি নুফুৰে। ধন্যবাদ।